নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে জৰুৰী খবৰ কেতিয়া ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্টক লৈ বহুতো ফেক নিউজ সামাজিক মাধ্যমত চাবলৈ পাইছে যে 4 মেত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু এটা কথা মন কৰিবলগীয়া আছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এক মন্তব্য কৰিছিল যে মে মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু খুব বেছি পলম হ'লে 5 মেৰ ভিতৰত ফলাফল ঘোষণা হৈ যাব বুলি মন্তব্য কৰিছিল মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব তাৰ ভিতৰত ঘোষণা হৈ যাব আৰু ইয়াক লৈ একাংশ দুষ্ট চক্ৰই ভুৱা প্ৰচাৰ চলাইছে যে 4 মেত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ভুৱা প্ৰচাৰক লৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুকম গোহাঁইয়ে এক ডাঙৰ মন্তব্য আগবঢ়াইছে মই তোমালোকক তেওঁৰ মন্তব্যটো শুনাইছোঁ নটিফিকেশ্যন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা মানে কালিজটো ৰিজাল্ট ওলাব বুলি কৈছে সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশ্যন প্ৰচেছিং চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্টটো ঘোষণাৰ কথা প্ৰকাশ কৰিম সঠিককৈ ক'বলৈ টান শিক্ষামন্ত্ৰী মহোদয়ে সেইটো ক'বলৈ অসুবিধা হ'ব মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিব লাগে যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ আৰু সেইমতে ভাবিছোঁ 10 মেৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকী আছে আৰু আমাৰ যিটো ৰিজাল্ট প্ৰচেছিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতোঁ আৰ্টছ সায়েন্স কমাৰ্চ এণ্ড ভকেশ্যনেল আৰু আমাৰ টোটেল নাম্বাৰ অফ ছাবজেক্ট হৈছে 93 আৰু এই 93টা ছাবজেক্টৰ ভিতৰত আমাৰ 2টা কোৰ ছাবজেক্ট থাকে আৰু 91টা ছাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল সিফাল কৰিবলগীয়া হয় গতিকে হায়াৰ ছেকেণ্ডেৰী যিটো ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট প্ৰচেছিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয় আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব